নমস্কাৰ। শিৱসাগৰ জিলা কবি সন্মিলনে আয়োজন কৰা স্বৰচিত কবিতা পাঠ অনুষ্ঠান কাব্যমন্থনৰ আজি খণ্ডটিলৈ সকলো কাব্যপ্ৰেমীক প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। আচলতে কবি হোৱাটো বৰ সহজ নহয়। ইয়াৰ বাবে কঠোৰ সাধনা, অনুসন্ধিৎসা, অধ্যয়নশীলতা, সূক্ষ্ম অনুভূতি প্ৰৱণতা আৰু গভীৰ জীৱনবোধ খুবেই প্ৰয়োজন। কাব্যঋষি নীলমণি ফুকনে কৈছে, কবিতা ভাষা শিল্প, জীৱন শিল্পও। জীৱনবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা। শেষত এই ভাষাৰো বান্ধোন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি, মানুহৰ তেজত, মঙহত, বতাহত, আকাশত। আজি কাব্যমন্থন অনুষ্ঠানত ভাগ লোৱা বিশিষ্ট কবিসকল হৈছে ক্ৰমে ডেম্বিৰাম পাংগিং, ৰূপা শইকীয়া, দিতিমণি বুঢ়াগোহাঁই আৰু প্ৰাঞ্জল প্ৰতিম খনিকৰ। লেখক সমাজকৰ্মী দিচাংমুখৰ বিশিষ্ট কবি ডেম্বিৰাম পাংগিং ডাঙৰীয়াই মোৰ হৃদয়ৰ ৰামধেনু নামৰ কবিতা পুথিৰ জৰিয়তে কাব্য জগতত ভুমুকি মাৰে। ব্যক্তিগত জীৱনৰ লগতে বিভিন্ন সামাজিক কামত সদা ব্যস্ত পাংগিং ডাঙৰীয়াই অসমীয়া সাহিত্য ক্ষেত্ৰতো নিবিড়ভাৱে জড়িত হৈ স্বকীয় প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তেখেতৰ অন্যান্য গ্ৰন্থসমূহ হৈছে গণশিল্পী বিক্ৰম সিং য়েন, ডক্টৰ বি.আৰ. আম্বেদকাৰৰ চমু জীৱনী আৰু পুনাৰাম মিলিৰ এ হিষ্ট্ৰী অফ চেল্ফলেছ ছাৰ্ভিচ। কুঁৱৰপুৰ মৌজাৰ ফাকুম নকটানীৰ এগৰাকী বিশিষ্টা কবি শ্ৰীযুতা ৰূপা শইকীয়া। স্কুলীয়া দিনৰ পৰাই কবিতা চৰ্চা কৰি অহা ৰূপা শইকীয়াৰ কবিতা বিভিন্ন আলোচনী, বাতৰি কাকত আদিত প্ৰকাশ হৈছে। আজি কাব্যমন্থনৰ আন এগৰাকী বিশিষ্টা কবি দিতিমণি বুঢ়াগোহাঁই। সদৌ অসম কবি সন্মিলনৰ নাজিৰা শাখাৰ লগতো জড়িত হৈ থকা দিতিমণি বুঢ়াগোহাঁইৰ প্ৰকাশিত কবিতা পুথিৰ নাম এই বাটেই সেই বাট। ইতিমধ্যে তেখেতৰ কবিতা বিভিন্ন আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ হৈছে। আন এজন নবীন কবি প্ৰাঞ্জল প্ৰতিম খনিকৰ। ইতিমধ্যে তেখেতে দুখন কাব্য গ্ৰন্থ পাঠকৰ হাতলৈ আগবঢ়াই দিছে। এখন অক্লান্ত মেঘৰ দৰে আৰু আনখন এজাক বৰষুণৰ বিষাদ বুটলি। কবি খনিকৰৰ ভিন্ন ধৰ্মী লেখা বাতৰি কাকতত প্ৰকাশ হৈছে। আজি এই স্বৰচিত কবিতা পাঠ অনুষ্ঠানটিত উপস্থিত থকা চাৰিওগৰাকী কবিৰ কবিতাই পাঠকক অনাবিল আনন্দ দান কৰিব আৰু কবিতাৰ মধুৰ ৰসত আকণ্ঠ নিমজ্জিত হ'ব বুলি আশা ৰাখিলোঁ আৰু আটাইকেইগৰাকী কবিলৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয়টো শিৱসাগৰ জিলা কবি সন্মিলন, জয়টো সদৌ অসম কবি সন্মিলন। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনাম নৱপ্ৰজন্ম। নৱপ্ৰজন্ম, অভিনন্দন তোমাক। তোমাৰ বুকুৰ সভ্যতা, তোমাৰ বুকুৰ তেজেৰে প্ৰবাহমান। তোমাৰ উশাহ নিশাহত উত্থান পতনৰ ইতিহাস। তুমি জুইৰ ফিৰিগতি দহন কৰা এনে অমানৱ অৰণ্য, য'ত দেশ মাতৃৰ ধৰ্ষণ, লুণ্ঠন, আত্মঘাত হয় মানৱতা। তুমি তেজস্ক্ৰিয় নৱতম সৃষ্টিৰ শৃংখল বিক্ৰিয়া। ন প্ৰযুক্তিৰে প্ৰতিটো পাল ৰক্তৰে প্ৰতিদান দিয়া বিশ্ব প্ৰগতিৰ বাবে। তুমি ধুমুৱা উৰুৱাই লৈ যোৱা অপশক্তিবোৰ, বিভেদকামী নিৰক্ষতা। তুমি উজ্জ্বল নক্ষত্ৰ মানৱ সমাজৰ মেঘাচ্ছন্ন আকাশতো জিলিকি একতাৰ জাল তৰি শান্তিৰ দূত হোৱা। নৱপ্ৰজন্ম, অভিনন্দন তোমাক। ধন্যবাদ। কবিতাৰ শিৰোনামা এটা ইতিবাচক খবৰ। বিনন্দীয়া পৃথিৱীখনৰ কেতিয়াবা ৰংবোৰ হেৰাই যায়। সেই এটা সুখবৰৰ বাবে দুখবোৰ সাৱটি লয়। সুখৰ ছাঁ বিচাৰি, সভ্যতাৰ উত্তৰণ বিচাৰি বাৰে বাৰে নিৰ্মম আঘাত। মাজে মাজে পৃথিৱীৰ উশাহবোৰ হেৰাই যায় বিশ্বায়নৰ সৰ্বচৰ্চিত শব্দবোৰৰ মাজত। প্ৰদূষণ, গোলকীয় উষ্ণতা,
উশাহবোৰ ঘূৰাই আনিবলৈ মানুহবোৰ হৈ পৰে সৈনিক। এজন এজন নিপুণ যোদ্ধা তৈয়াৰ কৰে সময়ে। পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন আৰু যে কত কি নাই, সুখবৰ নাহে। প্ৰকৃতিৰ সিদ্ধান্ত, নিজৰ জুই নিজেই নুমুৱাব লাগিব। শান্ত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ খৰগ্ৰস্ত জীৱশ্ৰেষ্ঠ মানুহৰ ওপৰত ছটিয়াই দিলে মৃত্যুৰ বিভীষিকা। আকাশত বতাহত আত্মৰ আৰ্তনাদ, পৃথিৱীখন স্তব্ধ হ'ল। পৃথিৱীৰ বহুতো প্ৰজাতিৰ প্ৰাণী হেৰাই যোৱাৰ ইতিহাস। অজান সংশয়ত কঁপি উঠে বুকু। নাই নাই, কাকো হেৰুৱাব নোখোজে মানুহে। বিধ্বংসী কৰোনাৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰতিবাদ তলা বন্ধ। যন্ত্ৰণাৰ মাজতো এটা ইতিবাচক খবৰ, প্ৰকৃতিয়ে লৈছে বিশুদ্ধ উশাহ। প্ৰকৃতি যে আমাৰ সভ্যতাৰ আধাৰ। ধন্যবাদ। সকলোলৈকে শুভ সন্ধিয়া জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি কবিতা, মোৰ পুৰাতন পৃথিৱী। তেওঁলোক কোনোদিনে উলটি নহাৰ বাটেৰে বাট বোলোতেই মই বুজিব পাৰিছিলোঁ হেৰুৱালো কি। মোৰ মূৰৰ ওপৰৰ আকাশ, ভৰিৰ তলৰ মাটি, আৰু হেৰুৱাইছিলোঁ মোৰ সাহসৰ ভেটি। জানিছিলোঁ দুখ মোৰ বুকুৰ বাট চৰাৰ অনাকাংক্ষিত অতিথি। আয়ে শিকাইছিল গৰল পি খোৱাৰ কিটিপ, আৰু পিতায়ে দিছিল জীৱন জীয়াৰ মন্ত্ৰ। তেওঁলোক মোৰ নাছিল কি, তেওঁলোক যে আছিল মোৰ পুৰাতন পৃথিৱী। এতিয়া হাৰথি মাথো সেই জুলুঙাটি, য'ত সযতনে সাঁচি ৰাখিছোঁ আই পিতাইৰ আপুৰুগীয়া বাণী, যি কণ্টকময় জীৱন বাটৰ চিৰনগৰী। পাঠ কৰিবলৈ লৈছোঁ মোৰ আন এটি কবিতা, মাটিৰ মানুহ। শুনিছানে, তুমি শুনিছানে কেতিয়াবা কুমতীয়ে ধান বনাৰ শব্দ? দেখিছানে, তুমি দেখিছানে কেতিয়াবা সাগৰৰ উত্তাল তৰংগ? কাণ নাই শুনিবাচোন বিনামেঘে বজ্ৰপাতৰ শব্দ। অনুধাৱন কৰিবা তেতিয়া কলিজা ফাটি যেন চিৰাচিৰ হ'ব। কেতিয়াবা চকু মেলি চাবাচোন, ভাঙিলে মনৰ দাপোন, বনজুইত কেনেকৈ জ্বলি ছাৰখাৰ হয় দুচকুৰ কুহুম বুলীয়া সপোন। অথবা শুনিবাচোন ধুমুহাত বিধ্বস্ত হিয়াৰ উচুকনি, হৃদয়ংগম কৰিবা তেতিয়া দুখ কি বেদনা কি। তুমিওতো মাটিৰেই মানুহ, নহয় কোনো কষ্টৰ শিলা মূৰ্তি। ধন্যবাদ। নমস্কাৰ। প্ৰথমটি কবিতা অনুবীক্ষণ। গভীৰ অৰণ্যৰ নিৰ্জনতাত সেউজবোৰো ভয় লগা দাপোন। কোনে হাঁহে তাত আউল বাউল হৈ, নৈ পৰিয়া চেতনাৰে উটি ভাহি গৈ, কাঞ্চনজংঘাৰ শুভ্ৰতাত ঠেকা খাই, উলটি অহা পোহৰৰ আন্ধাৰত বিপৰ্যস্ত শৰীৰ হাত পাতি লৈ তৃপ্তি অথবা পৰিতৃপ্তি পালো, এহালিচা মাটিত শৈশৰ গজালি হলো। জীৱন বিখ্যা ইয়াতকৈও ডাঙৰ, শিক্ষা মাথো এক সজাগতা, আৰু দীক্ষা তোমাৰ চকুৰ ভাল পোৱাৰ এফাল পূৰ্ণতা। কিছুদূৰ আগুৱাই গৈ কব পাৰি নেকি, অন্তৰ নিজে নগলে অন্তৰে গলাই কঠিনতা, জটিলতা আৰু দুৰ্বোধ্যতা, এমুঠি শব্দৰ, এমুঠি আবেগৰ আৰু দৃষ্টিত ধৰা নপৰা বহু কিছু নিলগাই থোৱা জঠৰতা। মোৰ দ্বিতীয়টো কবিতা নাম উপেক্ষিত আবদাৰ। তেজৰ বৰণত জিলিকে ধূলিময় কামিজৰ আহ ফলা সপোন, বাহিৰৰ চোতালত দম বান্ধিছে কত, বোকাৰ পৰা তুলি অনা লেৰেলা পদুম। আদৰ আছে জানো লেৰেলা হেঁপাহৰ, চেৰেলা কুকুৰে ভুকিনো কি পায়, গৃহস্থৰ পদূলি শুৱনি কৰেহি, বিলাতী কুকুৰৰ পোৱালি কোপায়। আৰাম আমাকো লাগে ফটা কামিজে কয়, প্ৰেমৰ এটোপাল চকুলো মচিবলৈ আমিও বাট চাই থাকো। তথাপি দামৰ প্ৰতিযোগিতাত মূল্যহীন আকাংক্ষা লৈ কিমান পৰ্ণো থাকিব পাৰি দুৱাৰ মুখত থিয় হয়। হে মোৰ বান্ধৈ, এই নেকি আমাৰ উন্নতিৰ পাঞ্চৈ। ধন্যবাদ।